নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ নৱমমান শ্ৰেণীৰ পাঠ্যপুথিত থকা এক্সাৰসাইজ নম্বৰ 3.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 ৰ প্ৰবলেমখিনি আমি ডিসকাস কৰিম প্ৰথমে আমাৰ কোৱেশ্চন নম্বৰ 1 ত আছে মান নিৰ্ণয় কৰা এক নম্বৰ কোৱেশ্চনটো আছিল আমাৰ নম্বৰ 1 লগাৰিথম অফ 6 টু দি বেস 3 আছে এটো আমাৰ একেবাৰে সহজ হয় ইয়াৰ আনসাৰটো হ'ব is equal to 1 since logarithm of a to the base a is equal to 1 হয় এটো আমাৰ এটা correlate আমি part 3 ভিডিওটো আমি আলোচনা কৰিছিলো এটা correlate পৰে গতিকে logarithm of 6 to the base 6 is equal to 1 হ'ব ঠিক একে ধৰণৰ কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 2 টো আছিল তোমালোকে পাঠ্যপুথি চাবা গতিকে হেতু তোমালোকে নিজে কৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লে আহো logarithm of 0.1 to the base 10 আছে নম্বৰ 3 এটো অকমান মন দিবা তোমালোকে আগৰটোতকে সহজে হয় কিন্তু আগৰটোতকে অলপ আমি বেলেগ ধৰণে সলভ কৰিব লাগিব is equal to logarithm of 1/10 এই 0.1 যেটো আছে এই 0.1 টো আমি 1/10 হিচাপে আমি প্ৰকাশ কৰিব পাৰো আৰু এত বেস 10 আছে গতিকে আমি 10 লিখিলো তাৰ পিছত is equal to হ'ব এটো 1/10 টো আমি 10 to the power -1 হিচাপে প্ৰকাশ কৰিব পাৰো আমাৰ এটো এটা সূচকৰ ধৰ্ম আছিল সূচকৰ ধৰ্মৰ মতে আমি 1/10 টো 10 to the power -1 হিচাপে আমি লিখিব পাৰো আৰু টু দি বেস 10 আছে গতিকে is equal to হ'ব logarithm of 10 to the power -1 to the base 10 তাৰপিছত কি হ'ব আমাৰ এই যেটো -1 ইয়াত পাৱাৰ হৈ আছিল হেতু আমাৰ লগাৰিথমৰ এটা ধৰ্ম আছিল লগাৰিথমৰ এটা সূত্ৰ আছিল সেই সূত্ৰৰ মতে কি হৈ যাব -1 টো লগৰ আগত গুছি আহিব আৰু বাকিখিনি লগাৰিথম অফ 10 টু দি বেস 10 হিচাপে থাকিব এই -1 টো পাৱাৰ এই -1 যেটো পাৱাৰ হৈ আছে হেতু আমাৰ এনেকে আগলৈ গুছি আহিব আমি তথাপিতো আমি সূত্ৰটো লিখি দিছো সূত্ৰটো এবাৰ চাবা আমাৰ ইয়াত এই সূত্ৰটো প্ৰয়োগ হৈছে সোৱা logarithm of m to the power p to the base a is equal to p into logarithm of m to the base a এটো সূত্ৰ তোমালোকৰ আমি আগৰ যেটো লগাৰিথমৰ বিধি লগাৰিথমৰ লট পাইছিলো গতে তোমালোকে এটো মনত পেলাবা গতিকে তাৰ পিছত কি হ'ব আমাৰ এই logarithm of 10 to the base 10 is equal to হ'ব আমাৰ 1 -1 into 1 is equal to হ'ব তোমাৰ -1 গতি আমাৰ আনসাৰটো হ'ব -1 এটো আমি এনেকে আনসাৰ হিচাপে লিখি দিও এটো হ'ব আমাৰ সমাধান তাৰ নেক্সট কোৱেশ্চনটো আছিল আমাৰ logarithm of 10 to the base 100 এটো অলপমান ভালদৰে মন কৰিবা কিন্তু বেসটো কি আছে 100 আছে এটো ওপৰত আছে 10 তলত 100 এটো চাবা দেই কেনেকৈ আমাৰ এপ্লাই হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া সোৱা কেনেকৈ লিখিছো আমি 100 টো logarithm of 10 to the base 10 স্কয়াৰ কাৰণ আমি 100 ৰ ঠাইত আমি 10 স্কয়াৰ বুলি লিখিব পাৰো 10 স্কয়াৰ 100 হয় তাৰ পিছত কি হ'ব চাবা আৰু ইয়াত 10 ৰ ওপৰত আমি 1 এটা পাৱাৰ আছে বুলি আমি ধৰি লব পাৰো 1 এটা পাৱাৰ আছে গতিকে আমি এটা লগাৰিথমৰ এটা বিধি পাইছিলো সূত্ৰ এটা পাইছিলো সূত্ৰটো কি আছিল এতিয়া এই সূত্ৰটো চোৱাচোন তোমালোকে এইটো বাইটো অনুসিদ্ধান্তত আমি পাইছিলো correlate পাইছিলো logarithm of m to the power p to the base a to the power r is equal to p by r into logarithm of m to the base a হয়নে গটিকে আমাৰ এটো সা ঠিক হেডৰ আমাৰ এটো প্ৰবলেমত কি হ'ব তোমাৰ ইয়াত কি আছে p ঠাইত আছে তোমাৰ কি 1 আছে হয়নে ঠিক হেডৰ r ঠাইত কি আছে তোমাৰ 2 আছে গটিকে সেই কাৰণে p by r হ'ল গটিকে 1/2 হ'ল into logarithm of কি হ'ব তোমাৰ কি হ'ব logarithm of হ'ব m to the base a গতিকে ইয়াত m আছে 10 to the base a আছে ইয়াত 10 বুজি পালা নহয় তেতিয়া হলে এইটো একেবাৰে ইজি তোমালোকে নিজে পাৰিবা কি হ'ব তোমাৰ হাফ into তে এইখিনি ঠাইত আমাৰ কি হ'ব log of 10 to the base 10 is equal to 1 হ'ব হয়নে 1 কি হ'ব এইটো তোমালোকে ভাবিবা আমি আগৰ যেটো প্ৰবলেম কোৱেশ্চন নম্বৰ 1 ত হেতু আমাৰ কিয় 1 হৈছিল হেতু সূত্ৰটো দি আছিল তোমালোকে চাবা তোমালোকে এটো নিজে চাবা is equal হ'ব গতিকে half into 1 is equal to half এটো হ'ব আমাৰ ইয়াৰ আনসাৰ
এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 4 টো নিচিনা আমাৰ কুৱেশ্যন নম্বৰ 7 টো আছে এনেকুৱা একেই হয় তোমালোকে অকমান মন দিলে পাৰিবা এটো মই কৰি নিদিও এটো তোমালোকে নিজে কৰিবা এটো তোমালোকলৈ এৰি দিছো এতিয়া আমি কুৱেশ্যন নম্বৰ 5 লৈ আহো কুৱেশ্যন নম্বৰ 5 টো আছে লগাৰিথম অফ 256 টু দি বেছ 4 এতিয়া আমি কি কৰিম চাবা এই 256 যে আছে হেতু আমি ফেক্টৰাইজেশ্যন কৰিলো ফেক্টৰাইজ কৰিব জানাত চাগে তোমালোকে নিশ্চয় ফেক্টৰাইজ কৰিলো এটা ফেক্টৰাইজ কৰিলে কি হ'ব চাবা তে ফেক্টৰাইজেশ্যন কৰিলে হ'ব 256 ইনটু 4 ইনটু 4 ইনটু 4 ইনটু 4 এনেকে হ'ব ইয়াত আমি 2 ইনটু 2 ইনটু লিখিব পাৰো কিন্তু আমাৰ ইয়াত যেহেতু আমাৰ বেছ 4 আছে সেই কাৰণে এটো লগত মিলাই আমি 4টা পূৰণ কৰি দিছো গতিকে 4টা পূৰণ এনেকে কৰি আমি এনেকে লিখিব পাৰো আমি পাৱাৰ হিচাপে লিখিব পাৰো কেনেকে লিখিব পাৰো 4 টু দি পাৱাৰ 4 হিচাপে লিখিব পাৰো সেই কাৰণে 256 ইজ ইকুৱেল টু লগাৰিথম অফ logarithm of 256 is equal to logarithm of 4 to the power 4 to the base 4 হ'ব এতিয়া কি হ'ব তোমাৰ এই যে পাৱাৰটো আছে পাৱাৰটো কি হয় আহিব তোমাৰ পাৱাৰ আমি পাৱাৰ এটা ফৰ্মুলা পাইছিলো ন লগাৰিথমৰ এই পাৱাৰটো আমাৰ লগৰ আগফালে গুছি আহিব 4 into logarithm of 4 to the base 4 গতিকে কি হ'ব তাৰ পিছত কি হ'ব is equal to 4 into logarithm of 4 to the base 4 is equal to 1 হয় হয়নে is equal to হ'ব 4 ইটো হ'ব তোমাৰ আনসাৰ এটো তাৰপিছত আমি কোৱেশ্চন নম্বৰ 6 লৈ আহো কোৱেশ্চন নম্বৰ 6 টো আছে logarithm of 216 into root over 6 to the base 6 আছে এতিয়া এটো কেনেকৈ কৰিবা এটো অকমান মন দিব লাগিব এটো যে আমাৰ আছে 216 into root over 6 এটো আমি অলপমান ভাঙি লব লাগিব সিম্পল ফৰ্মুলা লৈ যাব লাগিব এটা কেনেকৈ নিম চাবা 216 is equal to 6 into 6 into 6 আমি এনেকৈ লিখিব পাৰো মানে তাৰ পিছত আৰু কি লিখিব পাৰো 6 into 6 6 ইয়াত কেটা পূৰণ হৈ আছে তিনিটা পূৰণ হৈ আছে গতিকে আমি 6 to the power কিউব হিচাপে লিখিব পাৰো এটো কি এনেকৈ লিখিব পাৰো 6 to the power কিউব হিচাপে লিখিব পাৰো is equal to নহয় জানো তাৰ পিছত আমি কি কৰিম এতিয়া এই যে তোমাৰ 216 আছে তাৰ ঠাইত আমি 6 to the power কিউব লিখো ঠিক আছে লিখা logarithm is equal to এতিয়া আমি এনেদৰে লিখিব পাৰো logarithm of 216 ৰ ঠাইত 6 to the power কিউব into root over 6 আৰু 2 the base 6 আছে তাৰ পিছত এখিনি হৈ গল 216 ৰ কাম হৈ গল এতিয়া আমি root over 6 টো লিখিম root over 6 টো আমি কেনেকৈ লিখিম 6 to the power half 6 to the power half হিচাপে লিখিব পাৰিম এটো সোৱা root over 6 ইকুৱেল আমি কি লিখিছো 6 into 6 to the power half মানে তেতিয়া আমাৰ গুটি এক্সপ্ৰেছনটো কি হ'ব logarithm of 6 cube into 6 to the power half to the base হ'ব 6 তোমাৰ বেছ 6 আছে সেইকাৰণে 6 হয় তাৰ পিছত এতিয়া আমি কি কৰিম এই যে আমাৰ যেটো আছে 6 কিউব into 6 to the power half এটো আমাৰ সূচকৰ নিয়মতে কি হৈ যাব ইয়াত যেহেতু আমাৰ ভূমি দুটা একে আছে গতিকে সূচকৰ নিয়ম মতে এই পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব আৰু প্লাস কিয় হ'ব ইয়াত যেহেতু মাল্টিপ্লাই হৈ আছে সেই কাৰণে প্লাস হৈ গলে কি হ'ব চাবা প্লাস হৈ গলে হ'ব আমাৰ 6 to the power 3 plus half হয়নে গতিকে গুটি আমাৰ এক্সপ্ৰেছনটো হ'ব logarithm of 6 to the power 3 plus half এটো ইয়াত ব্ৰেকেট এটা দিছো এতিয়া সদ্যহতে to the base 6 is equal to logarithm of 6 to the power 7 by 2 7 by 2 একাৰণে হ'ল 3 plus half is equal 7 by 2 হয় 7 by 2 to the base 6 logarithm of 6 to the power 7 by 2 to the base 6 এতিয়া আমাৰ ঘাতাংকৰ সূত্ৰ মতে কি হ'ব এই যে 7 by 2 যেটো পাৱাৰ হৈ আছে হেতু আমাৰ আগলৈ গুছি আহিব আগলৈ গুছি আহিলে কি হ'ব আগলৈ গুছি আহিলে হ'ব আমাৰ 7 by 2 into logarithm of 6 to the base 6 এতিয়া logarithm of 6 to the base 6 is equal to কি হ'ব আমাৰ 1 হ'ব 7 by 2 into 1 যেহেতু logarithm of 6 to the base 6 is equal to 1 হয় is equal to হ'ব আমাৰ 7 by 2 এইটোৱে হ'ব আমাৰ আনসাৰ
নেক্সট কুৱেশ্যন নম্বৰ 8টো চাবা 8টো আছে লগাৰিথম অফ 0.008 টু দি বেছ 5 এইটো অলপমান কমপ্লিকেটেড হয় কিন্তু ইমান নহয় অকণমান মন দিলেই হ'ব এই আমি প্ৰথমতে আমি 0.008টো আমি কনভাৰ্ট কৰি ল'ম এইটো কেনেকৈ কনভাৰ্ট কৰি ল'ম চাবা কনভাৰ্ট কৰিলে হ'ব চাবা আমাৰ লগাৰিথম অফ 8/1000 টু দি বেছ 5 কাৰণ আমি 0.008ক আমি 8/1000 হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ তাৰপিছত is equal to logarithm of 2 cube divided by 10 cube to the base 5 ইয়াত 8 ৰ ঠাইত 2 কিউব লিখিব পাৰোঁ আমি 1000 ৰ ঠাইত আমি 10 কিউব লিখিব পাৰোঁ বলনে আমি গতিকে এইখিনি আমি অকমান চেঞ্জ কৰি ললো তাৰপিছত আমি √5 টো চেঞ্জ কৰিম তে √5 টো চেঞ্জ কৰিলে হ'ব আমাৰ logarithm of এটো হাফ হৈ যাব আমি logarithm of 2/10 whole to the power cube to the base 5 to the power half এটো 5 √5 আছে যেহেতু সেই কাৰণে √5 টো আমি 5 to the power half হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ তাৰ পিছত is equal to হ'ব আমাৰ এটো 2/10 টো আমি 2 এ 10ক ডিভাইড কৰিলে 1/5 হৈ যাব 1/5 আৰু ওপৰত কিউব হোল কিউব আছে গতিকে আমি লিখিব পাৰোঁ logarithm of 1/5 whole to the power cube to the base 5 to the base 5 to the power half is equal to logarithm of 5 to the power -1 আমি সূচকৰ ধৰ্ম মতে 1/5 to 5 to the power -1 হিচাপে লিখিব পাৰোঁ আৰু হোল to the power কিউব আছে আৰু বেছ 5 to the power half আছে which is equal to হ'ব আমাৰ logarithm of 5 to the power -3 হ'ব যেহেতু এত -1 into 3 মাল্টিপ্লাই হৈ যাব to the base 5 to the power half is equal to আমি লিখিব পাৰোঁ -3/1/2 into logarithm of 5 to the base 5 এইটো আমাৰ এই গোটে এক্সপ্ৰেছনটো আহিছে আমাৰ এটা লগাৰিথমৰ এটা সূত্ৰ আছিল এই সূত্ৰটো মতে আহিছে সূত্ৰটো হৈছে logarithm of m to the power p to the base a to the power r is equal to p by r into log of m to the base a ইয়াত p ঠাইত আছে তোমাৰ -3 আৰু r ঠাইত আছে তোমাৰ হাফ সেই কাৰণে তোমাৰ p by r হ'ল ঠিক কি হৈ যাব -3/1/2 into logarithm of কি হ'ব লাগে m to the base a ইয়াত m থাকিব তোমাৰ 5 আৰু a আছে বেছ তোমাৰ ইয়াত 5 গতিকে আৰু এটা চাবা এই logarithm of 5 to the base 5 is equal to কি হয় আমাৰ 1 হ'ব নহয় জানো আকৌ ঠিক হেদৰে -3/1/2 আমি এটো আমি এনেকৈ লিখিব পাৰোঁ -3 into 2 দুইটো ওপৰলৈ গুচি যাব পূৰণ হৈ গলে into 1 is equal to হ'ব -6 এটা লিখি দিয়া is equal to -6 এটো হ'ব আমাৰ আনসাৰ এটা কোৱেশ্চন নম্বৰ 9 টো আছে logarithm of 10 to the power -4 to the base 0.1 আৰু এই কোৱেশ্চনটো আমি যেটো অলৰেডি আগতে কৰি দিলো কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ৰ হৈতে একে ইয়াত খালি 0.1 টো তোমালকে কনভাৰ্ট কৰি লবা 1/10 লৈ কনভাৰ্ট কৰি লবা এটো তোমালকলৈ থৈছো তোমালকে কোৱেশ্চনটো কৰিবা গতিকে আমি কোৱেশ্চন নম্বৰ 10 লৈ আহো 9 টো তোমালকলৈ থৈছো 10 টো আছে 2 to the power -1/3 into logarithm of 64 to the base 2 এতিয়া এটো কি কৰিবা এই যে 64 টো আছে এই 64 টো আমি এটো ভাঙি লম আমি 2 পাৱাৰ ভাঙি লম 2 পাৱাৰ ভাঙি ললে কি হ'ব এটো 2 পাৱাৰ লৈ গলে কি হ'ব 2 to the power 6 হ'ব 64 to 2 to the power 6 হিচাপে লিখিব পাৰো গতিকে গুটে এক্সপ্ৰেছনটো হ'ব 2 to the power -3 logarithm of only যেহেতু আমি অকল এই 64 টো আমি চেঞ্জ কৰিছো গতিকে logarithm of 2 to the power 6 64 ঠাইত 2 to the power 6 to the base 2 হ'ব is equal to হ'ব 2 to the power -3 into 6 এই 6 টো যে আহিলে এই 6 টো যেহেতু ইয়াত পাৱাৰ হৈ আছিল গতিকে আমাৰ লগাৰিথমৰ সূত্ৰ মতে কি হৈ যাব এইটো লগাৰিথমৰ আগত গুছি আহিব into 6 হ'ব into logarithm of 2 to the base 2 এতিয়া আমাৰ এইখিনি কি হ'ব আমাৰ এইখিনি মান logarithm of 2 to the base 2 is equal to 1 হয় তো 1 হিচাপে গতিকে লিখি দিয়া
logarithm of 2 to the base 2 is equal to 1 গতিকে আমাৰ গোটেই এক্সপ্ৰেছনটো হ'ব 2 to the power minus 1/3 into 6 into 1 আৰু এতিয়া চাবা এই ওপৰখিনি চাবা 3 এ 6 ক কটা গলে কিমান যাব 3 এ যদি 6 ক ডিভাইড কৰে কিমান বাৰ যাব দুবাৰ যাব হয় নে গতে দুবাৰ বলে কি হৈ যাব তোমাৰ এটো 2 into 2 to the power minus 2 হয় নে 3 এ 6 ক ডিভাইড গলে দুবাৰ যাব অলৰেডি মাইনাস টো আছেই নহয় is equal to হব is equal to 1/2 square হয় জানো is equal to আমি লিখিব পাৰো 1/4 নে 1 আমি 4 বুলি লিখিব পাৰো আৰু এটো হ'ব আমাৰ আনসাৰ এটো হ'ব আমাৰ আনসাৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমাৰ এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন খিনি আমাৰ কি হ'ল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 খিনি ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 2 খিনি আছে তোমাৰ x ৰ মান উলিওৱা যদি কোৱেশ্চন নম্বৰ 1 ত আছে লগাৰিথম অফ x to the base 2 is equal to 3 এটো একেবাৰে সিম্পল এটো যেহেতু আমাৰ লগাৰিথম ফৰ্মত আছে নহয় জানো এটো আমাৰ ঘাতাংকৰ আৰ্হিত আছে গতিকে আমি সূচকৰ আহিলে লৈ যাও সূচকৰ আহিলে লৈ গলে আমাৰ কোৱেশ্চনটো আনসাৰ ওলাই যাব সূচকৰ আহিলে লৈ গলে কি হ'ব 2 to the power cube is equal to x is equal to গতিকে x ৰ মান কিমান হ'ব x is equal to 2 to the power cube ৰ মান কিমান 8 এইটোই হ'ব ইয়াৰ x ৰ মান একেবাৰে সিম্পল ঠিক হেদৰ কোৱেশ্চন নম্বৰ 2 টো তোমালকে নিজে কৰিবা তো কোৱেশ্চন নম্বৰ 3 টো চাবা কোৱেশ্চন নম্বৰ 3 টো আছে লগাৰিথম অফ x to the base 3 is equal to -3 এটো আগৰ দিছনা একে আমাৰ যেহেতু এটো লগাৰিথম আৰহিত আছে গতিকে এটো আমি কি লৈ যাম আমি সূচকৰ আহিলে লৈ যাম সূচকৰ আহিলে নিলে কি হ'ব সূচকৰ আহিলে লৈ গলে implies 3 to the power -3 is equal to x which implies x is equal to 3 to the power -3 right which is implies x is equal to 1/3 cube বুলি লিখিব পাৰো 1/3 cube বুলি লিখিব পাৰো is equal to আমি লিখিব পাৰো is equal to আমি লিখিব পাৰো 1/27 এটো হ'ব আমাৰ আনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লে আহো কোৱেশ্চন নম্বৰ 4 টো আছে লগাৰিথম অফ √5 to the base 0.008 is equal to 8 এটো আমাৰ লগাৰিথম ফৰ্মতে আছে প্ৰথমতে আমি ইয়া সূচকৰ আহিলে লৈ যাও তাৰ পিছত অলপমান আমি সলভ কৰিব লাগিব গতিকে তোমালকে অলপমান ভালদৰে মন দিবা এতিয়া আমি এটো আহি সূচকৰ আহিলে নিলে কি হৈ যাব which implies আমি এনেকৈ লিখিম which implies 0.008 whole to the power x is equal to √5 এতিয়া আমি এই 0.008 এটো যে আছে এটো আমি প্ৰথমতে আমি কনভাৰ্ট কৰি লব লাগিব কনভাৰ্ট আমি কেনেকৈ কৰিম কনভাৰ্ট কৰিলে হ'ব which implies 8/1000 whole to the power x 8/1000 whole to the power x is equal to √5 হ'ব এটো 0.008 টো কনভাৰ্ট কৰিলে এতিয়া আমি কি লিখিম 8/1000 টো আমি এনেদৰে লিখিব পাৰো which implies 2 cube divided by 10 cube হয় না আকৌ whole to the power এটো x আছে নহয় x is equal to 5 টো আমি একেলগে লিখি দিও √5 টো 5 to the power half এনেকৈ আমি লিখি দিলো এতিয়া আমি কি কৰিম নেক্সট স্টেপত 2/10 whole to the power cube হ'ব নহয় আৰু হে cube ফ্ৰী লগতে x টো একেবাৰে মাল্টিপ্লাই কৰি দিছো থ্ৰাইস x হ'ব is equal to 5 to the power 1/2 এতিয়া 2 এ 10 ক ডিভাইড কৰিলে কিমান বাৰ যাব 5 বাৰ যাব এতিয়া 5 বাৰ লিখি দিয়া কিমান হ'ব 1/5 whole to the power thrice x is equal to 5 to the power 1/2 এতিয়া 1/5 টো আকৌ আমি এনেদৰে লিখিব পাৰো which implies 5 to the power -1 যেহেতু 1/5 5 to the power -1 হয় সূচকৰ নিয়মতে
আকৌ whole to the power thrice x is equal to 5 to the power 1/2, which implies 5 to the power minus 3 is equal to 5 to the power 1/2. এতিয়া এটা কথা মন কৰিবলগীয়া, আমাৰ সমান চিনৰ দুইফালে ইয়াত কি আছে, 5টো আমাৰ বেছ হিচাপে আছে আৰু 5টো দুইফালে সমান চিনৰ দুইফালে, গতিকে 5 আছে, গতিকে বেছ দুটা সমান হয়। আৰু সূচকৰ নিয়মতে আমি পাইছোঁ যেতিয়া সমান চিনৰ দুইফালে বেছ বা ভূমি দুটা একে হয় তেতিয়াহ'লে তোমাৰ এই ওপৰৰ যি দুটা ঘাত আছে বা পাৱাৰ আছে এই ঘাত দুটা ইকুৱেল হৈ যায়। গতিকে ইকুৱেল হ'লে কি হ'ব, মাইনাছ থ্ৰাইছ এক্স ইজ ইকুৱেল টু হাফ। কি হ'ব, মাইনাছ থ্ৰাইছ এক্স ইজ ইকুৱেল টু হাফ। এতিয়া আমাৰ এক্সৰ মানহে লাগে, ইয়াত -3টো ইয়াত কি হৈ আছে, পূৰণ হৈ আছে। এই বাওঁফালে সোঁফালে হ'লে কি হৈ যাব, হৰণ হৈ যাব। হৰণ হ'লে কি হৈ যাব এক্সৰ মানটো, এক্স ইজ ইকুৱেল টু -1/6। এইটো হ'ব আমাৰ আনচাৰ। The question number 5 to Saba, logarithm of 1728 to the base 2 into root over 6 is equal to x. এইটো আমাৰ logarithm আৰ্হিত আছে। গতিকে এইটো যদি আমি সূচকৰ আহিলে লৈ যাওঁ, সূচকৰ আহিলে ঠিক আগৰ নিচিনাই হ'ব। আগৰ নিচিনা কেনেকৈ হ'ব, আমাৰ কি হ'ব, 2 into root over 3 whole to the power x is equal to 1728. এতিয়া আমি কি কৰিম, এই বেছটো ইয়াত যিহেতু 2 into root over 3 আছে, গতিকে 1728টো 2 into root 7 আকাৰত আমি লৈ যাব লাগিব। 2 into root 7 পাৱাৰৰ আকাৰত আমি লৈ যাব লাগিব। গতিকে লৈ গ'লে আমি প্ৰথমতে আমি 1728টো ফেক্টৰাইজ কৰিলোঁ। ফেক্টৰাইজ কৰিলে হ'ব, আমি যদি 1728টো ফেক্টৰাইজ কৰোঁ, ফেক্টৰাইজ কৰিলে হ'ব আমাৰ এইখিনি চোৱা এনেকৈ হ'ব। হৈ আমি এনেকৈ লিখিব পাৰোঁ 2 to the power 6 into 3 to the power 3। এতিয়া 2 আৰু 3 ফৰ্মটো আহিছে নহয় জানো, কিন্তু আমি আৰু অলপমান মিলাব লাগিব যিহেতু আমাৰ ৰুট চাইনটো আছে। ৰুট চাইনটোৰ কাৰণে মিলালে আমি কেনেকৈ হ'ব চাবা, কি হ'ব, 3টো আমি ৰুট অভাৰ 3 হোল টু দি পাৱাৰ আমি 6 লিখিব পাৰোঁ। এনেকৈ আমি লিখিব পাৰোঁ। গতিকে ইজ ইকুৱেল টু আমি এই গোটেইটো কম্বাইন কৰি আমি এনেকৈ লিখিম। এইটো চোৱা কিয় হ'ল, ৰুট অভাৰ 3 হোল টু দি পাৱাৰ 6 এইকাৰণে হ'ল, ৰুট অভাৰ 3টো আমি 3 to the power হাফ আছে, হাফ ইণ্টু 6 ডিভাইড কৰিলে কি হৈ যাব, 3 হৈ যাব। সেইকাৰণে আমি ৰুট অভাৰ 3 হোল টু দি পাৱাৰ 6 লিখিলোঁ। তেতিয়া আমি এই গোটেই এক্সপ্ৰেশ্যনটো আমি যদি কম্বাইন কৰোঁ, কম্বাইন কৰিলে আমি এনেকৈ হ'ব, ইকুৱেল টু 2 into root over 6 whole to the power 6 হ'ব। এতিয়া আমি এইটো এক্সপ্ৰেশ্যন আমি ইয়াত বহাই দিওঁ, ইয়াত বহাই দিলে হ'ব, which implies 2 into root over 3 whole to the power x is equal to 2 into root over 6 whole to the power 6 হ'ব। এতিয়া কি হ'ব, এইটো যিহেতু সমান চিনৰ বাওঁফালে আমাৰ এই বেছ কি আছে, 2 into root 3 আছে, ইয়াততো 2 into root 3 আছে, গতিকে আমাৰ বেছ দুটা একে। সূচকৰ নিয়মমতে আমি কি পাইছিলোঁ, যদি সমান চিনৰ দুইফালে বেছ বা ভূমি দুটা একে থাকে তেতিয়াহ'লে এই ঘাত বা পাৱাৰ দুটা কি হয়, সমান হৈ যায়। গতিকে সেই সূত্ৰমতে আমাৰ কি হ'ব, x is equal to 6 হয়। লিখিব পাৰোঁ কি হ'ব, x is equal to 6। এইটোৱে হ'ব আমাৰ এনচাৰ, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 3.1ৰ কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 প্ৰব্লেমখিনি আমি ডিছকাছ কৰিলোঁ। আৰু কুৱেশ্যন নম্বৰ 2ত আৰু এটা কুৱেশ্যন আছে, সেইটো লাষ্ট কুৱেশ্যনটো, সেইটো তোমালোকে নিজে কৰিবা, একেবাৰে চিম্পল। গতিকে আজিলৈ আমি গতিকে নেক্সট আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ বা পৰৱৰ্তী কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 3, 4, 5 গোটেইখিনি আমি ডিছকাছ কৰিম। গতিকে বাকীবোৰ কুৱেশ্যন আনচাৰ পাবলৈ বা বাকীবোৰ প্ৰব্লেম ছল্ভ পাবলৈ তোমালোকে এই চেনেলটো চাই থাকিবা আৰু লগতে তলৰ যিটো ছাবস্ক্ৰাইব বটন আছে সেই বটনটো ক্লিক কৰি দিবা। আমি পাছৰ ভিডিঅ'বোৰ আমি আপলোড কৰি গৈ থাকিম। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।